ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত ইতিমধ্যে 10,000 যি মডেল অংগনবাড়ী চেণ্টাৰ বনোৱাৰ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেইটো ইতিমধ্যে ইমপ্লিমেণ্ট কৰিছে পলাকবাৰী সমষ্টিত ইতিমধ্যে আমি যথেষ্টখিনি আমি অংগনবাড়ী চেণ্টাৰ মডেল অংগনবাড়ী চেণ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ যাৰ ফলত নেকি পলাকবাৰী সমষ্টি আমি যোৱা বছৰ A++ আমি পাইছিলোঁ 5টা সমষ্টিয়ে A++ পাইছিলে আৰু এইবাৰো যথেষ্ট সংখ্যক কাম আমাৰ মডেল অংগনবাড়ীৰ কাম আমাৰ পলাকবাৰী সমষ্টিত চলি আছে আজি আমাৰ 233 নম্বৰ আমতলা কৈবৰ্তপাৰা অংগনবাড়ী চেণ্টাৰটো আমি শুভোদ্বোধন কৰি এইমাত্ৰ আৰু আমি আশা কৰিছোঁ যাতে আমাৰ অভিভাৱকসকলক আহ্বান জনাম যেহেতু নতুন শিক্ষা নীতি মতে এতিয়া মডেল অংগনবাড়ী চেণ্টাৰত পঢ়াটো অংগনবাড়ী চেণ্টাৰসমূহত পঢ়াটো মেণ্ডেটৰী ক্লাছ বয়স 6 বছৰলৈ আমি আহ্বান জনাম যাতে সকলোৱে নিজৰ ল'ৰা ছোৱালীক অংগনবাড়ী চেণ্টাৰসমূহত পঢ়ায় আৰু কিয়নো নতুন শিক্ষা নীতিৰ মতে এইটো এটা মেণ্ডেটৰী বাধ্যতামূলক হৈছে মই আশা কৰিম যে যিবিলাক অংগনবাড়ী চেণ্টাৰ নতুনকৈ বনোৱা হৈছে মডেল অংগনবাড়ী চেণ্টাৰ সেইবিলাক চোৱা চিতাৰ দায়িত্ব অকল আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ নহয় তাৰে স্থানীয় ৰাইজৰো হয় আৰু যাতে এই পৰিৱেশ এটা ভাল পৰিৱেশত আমি সৰুতে কেতিয়াও এনেকুৱা স্কুল দেখাই নাছিলোঁ এটা ভাল পৰিৱেশ মুখ্যমন্ত্ৰীৰ সপোন এইটোৱে যে ল'ৰা ছোৱালীক অতি কম সময়ৰ ভিতৰত অতি সৰুতে তেওঁলোকে এটা ভাল পৰিৱেশ দি তেওঁলোকে যাতে এটা ভাল চিন্তাধাৰাৰে আগবাঢ়িব পাৰে সেইটোৱে তেওঁৰ প্ৰধান লক্ষ্য আৰু সেইটো কাৰণে পৰিষ্কাৰ পৰিচ্ছন্ন যি আছে সেইখিনি আমি স্থানীয় ব্যক্তিসকলে আমি চোৱা চিতা কৰিব লাগিব নিশ্চয়